ইফালে নলবাৰীৰ হৰিমন্দিৰৰ পৰা অশোক শৰ্মাক বহিষ্কাৰক লৈ হৰিমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰতিক্ৰিয়া মন্দিৰ সমিতিৰ এজাহাৰ 1000 সদস্যৰ উপস্থিতিত লোৱা হৈছিল বহিষ্কাৰৰ সিদ্ধান্ত অশোক শৰ্মাই কোৱাৰ দৰে কোনো ৰাজনৈতিক ষড়যন্ত্ৰ নাই বুলি মন্তব্য জয়ন্ত মল্লবৰুৱাৰ অশোক শৰ্মাৰ সমিতিয়ে 5 বছৰ বিত্তীয় লেনদেনৰ হিচাপ কৰা নাছিল তেওঁলোকক আত্মপক্ষ সমৰ্থনৰো সুযোগ দিয়া হৈছিল বুলি মন্তব্য জয়ন্ত মল্লবৰুৱাৰ সমিতি বনাই দিয়া গৈছিল তিনিজনীয়া সমিতিয়ে ৰিপৰ্ট দাখিল কৰিছে আগৰ এখন জেনেৰেল মিটিঙত এই কথাটো আহিছিল আমি তেতিয়া তেওঁলোকক দুবাৰ তিনিবাৰ টাইম দিয়া হৈছিল আৰু শেষত যোৱাকালি যিখন সাধাৰণ সভা তাত 800-1000 মানুহ উপস্থিত আছিল আৰু সকলো ৰাইজে যিটো ডিসিশন দিছে সেইটোৱে কৰিছে কিন্তু এই সম্পৰ্কে মোতকে বেছি সমিতিৰ মানুহখিনি বা তাৰ ৰাজহুৱা মানুহৰ পৰা জানিলে কাৰণ মোক এইটো মানে দেখিলে কি হ'ব মোৰ পলিটিক্যাল অপোনেন্ট টাইপ হৈ যায়তো সেইকাৰণে মানুহে পলিটিক্যালি ল'ব কিন্তু এইটো পলিটিক্যাল কথা নহয় এইটো হ'ল আজি এজন মানুহে যেতিয়া 4 বছৰ 5 বছৰৰ কোনো হিচাপ নিদিব একাউণ্টছ নিদিব এইটো ৰাজহুৱা প্ৰপাৰ্টি ৰাজহুৱা সম্পত্তি তেতিয়াতো ৰাইজে হেতু ৰিয়েক্ট কৰিবই আৰু এইটো আজিৰ কথা নহয় এইটো বহু দিনৰ পৰা চলি থকা আজি প্ৰায় 2 বছৰ ধৰি চলি আছিল 2 বছৰৰ পিছত যোৱাকালি ইয়াৰ ফাইনেল কনক্লুজনটো আহিছে আৰু ফাইনেল কনক্লুজনৰ পিছতো ৰাইজে আৰু এটা সুবিধা দিছে যে 3 মাহৰ ভিতৰত তেওঁ সেইখিনি গোটেই কেছবুক জমা দিব দিছে বা যি ধৰণৰ ডকুমেণ্টছ তেওঁৰ লগত আছিল জমা দিব দিছে তেতিয়াহ'লে কোৰ্টলৈ মানে কেছলৈকে নাযায় যদি জমা নিদিলে কেছলৈকে যাব এফআইআৰ দিব এইটো কোনো চাওক এতিয়া টকাৰটোৰ হিচাপ নিদিলে অনিয়মটো কেনেকৈ ক'ব হিচাপটোৱে দিয়া নাই গতিকে যোৱা 5টা বছৰৰ হিচাপ তেওঁলোকে দিয়া নাই আৰু ৰাইজে নেচাৰেলি চাব যে মই 1.5-2 বছৰৰ দায়িত্বত আছোঁ মই 17 মাহৰ দায়িত্বত যদি এটা অনুষ্ঠানক 1 কোটি বা 1.5 কোটি টকা জমা কৰি দিব পাৰোঁ ইমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ কৰাৰ পিছত গতিকে 5 বছৰত তেওঁলোকে কিমান টকাৰ গণ্ডগোল কৰিব পাৰে বুলি ৰাইজে ভাবে তেনেকৈ ৰাইজে যেতিয়া ভাবিব ৰাইজে তাত ডিচিশ্যন দিছে আৰু মই সেইকাৰণে কালি বাৰে বাৰে কৈ আছিলোঁ যে এই কথাটো পলিটিকেল হৈ যাব আপোনালোকে পিছত গৈ পেলাই পলিটিকেল হোৱাতকৈ এতিয়াই ডিচিশ্যন মোক সাঙুৰি নল'ব আৰু ৰাইজে শেষত মুখে জোৰ দিছে যে আপুনি এইবিলাকত চিন্তা কৰিব নালাগে আমি ডিচিশ্যন দিছোঁ আপুনি ডিচিশ্যনটো কাৰ্যক্ৰম কৰক গতিকে ইয়াত পলিটিকেল কথা নাই আৰু সেইকাৰণে আপুনি কালি 1000 মানুহৰ উপস্থিতিত হৈছে এই মানুহবিলাকৰ পৰা ইণ্টাৰভিউ লৈ লওক তেওঁলোকৰ সমিতিৰ মানুহৰ পৰা লৈ লওক তেতিয়া আচল কথা